আগুৱাই লৈ যায়। বহুতখিনি সামাজিক সমস্যাৰ ওপৰত ৰাজীৱ শদিয়াই নিজৰ গীতৰ জৰিয়তে নিজৰ মনৰ কথা ব্যক্ত কৰিছে। আৰু অতত আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেখেতক জীয়াই ৰখাৰ প্ৰতিশ্ৰুতিৰে তেখেতৰ এটা প্ৰতিমূৰ্তি পূৰ্ণাংগ প্ৰতিমূৰ্তি বাৰিগুৰি অঞ্চলত প্ৰতিষ্ঠা কৰিম। আমি তেখেতৰ স্মৃতিত প্ৰতি বছৰে অনুষ্ঠান হ'ব বাৰিকুৰিত। আমি প্ৰতিটো সময়ত তেখেতৰ সহধৰ্মিতাত তেখেতৰ পৰিয়ালবৰ্গৰ ছাঁৰ দৰে থাকিম, এই প্ৰতিশ্ৰুতি বাৰিকুৰিবাসীৰ হৈ দিছোঁ। আমি বাৰিকুৰিবাসী প্ৰতিজনৰ মৰমেৰে আমি 4,01,111 টকা দান কৰি অৰিহণা মৰম আচলতে অৰিহণা নহয়, বাৰিকুৰিবাসীৰ বুকুৰ মৰম আগবঢ়াইছোঁ তেওঁৰ পৰিয়ালবৰ্গলৈ আৰু তেওঁৰ সন্তানক আমি মানুহ কৰি তুলিব লাগিব। জাতীয়তাবাদৰ এক অস্ত্ৰ হিচাপে অস্ত্ৰত হয় তেখেতক জাতীয়তাবাদৰ ধাৰাত আমি আগবঢ়াই নিব লাগিব, সেই আশা আমি পুহিছোঁ, আমি আশা ৰাখিছোঁ। সেয়েহে পৰম শ্ৰদ্ধাৰ জনগণ, আপোনালোক আজি এই মঞ্চত উপস্থিত হৈ সকলোৱে আমি অংগীকাৰবদ্ধ হ'ব লাগিব যে ৰাজীৱ শদিয়াক স্বাৰ্থত উপস্থিত হৈয়ে নহয়, আমি আজীৱন তেখেতক জীয়াই ৰাখিম অসমৰ জাতীয়তাবাদৰ এক উজ্জ্বল নক্ষত্ৰ স্বৰূপে, এই আশা আমি ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত বিশেষভাৱে আমাৰ ৰাইজৰ মৰমৰ বাৰিকুৰিবাসীৰ মৰমৰ লগত সংগ দিছে বাৰিকুৰিবাসীৰ সুসন্তান প্ৰাক্তন আলফা নেতা প্ৰবাল নেওগ ডাঙৰীয়াও তেখেতৰ লগত তেখেতৰ কিছু বন্ধু সহযোগিতা আগবঢ়াইছে। আৰু এই বিশেষ নকৈ আমি শ্ৰদ্ধাঞ্জলি পত্ৰখনে আগবঢ়ালোঁ আৰু আমাৰ সতীৰ্থসকলক আমাৰ 4,01,111 টকাৰ মৰমখিনি পৰিয়ালবৰ্গক আগবঢ়াবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ। আৰু অতত আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেখেতক জীয়াই ৰখাৰ প্ৰতিশ্ৰুতিৰে তেখেতৰ এটা প্ৰতিমূৰ্তি পূৰ্ণাংগ প্ৰতিমূৰ্তি বাৰিগুৰি অঞ্চলত প্ৰতিষ্ঠা কৰিম। আমি